পৰিষদে অসমৰ স্বাভিমান ৰক্ষাৰ এই যাত্ৰাত অসমৰ জাতীয় জীৱনৰ মাটি ভেটি সুৰক্ষাৰ অমীমাংসিত প্ৰশ্নসমূহত উত্তৰ বিচাৰি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ। আৰু এই যাত্ৰাত সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক আহি একেলগে সমবেত হৈছে, এই যাত্ৰাত চামিল হৈছে। জাতীয় পতাকাৰ নীলিম যি পতাকা আছে এই পতাকাৰ তলত একত্ৰিত হৈ আমাৰ স্বাভিমান প্ৰতিষ্ঠাৰ সকলোৱে অংগীকাৰ গ্ৰহণ কৰিছে, শপত লৈছে। গতিকে এই মুহূৰ্তত আপোনালোক সকলোৰে প্ৰতি মই এটাই আহ্বান জনাব খুজিছোঁ যে আমাৰ অসমৰ সমগ্ৰ ব্যৱস্থাটোত সমগ্ৰ এই পৰিৱেশৰ মাজত মানুহৰ মাজত বিভিন্ন চিন্তা আছে, শংকা আছে, বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক পৰিৱেশ এটা সৃষ্টি হৈছে। গতিকে এই পৰিৱেশ আমি নাইকিয়া কৰি নতুন যাত্ৰাৰ বাটেৰে আমি সকলোৱে আগবাঢ়িব খুজিছোঁ। গতিকে সমগ্ৰ অসমৰ ৰাইজ এই যাত্ৰাত চামিল হৈছে। এই অঞ্চলৰ সকলো ৰাইজো মই ভাবোঁ যে আগন্তুক দিনত চামিল হ'ব। ইতিমধ্যে আহি এই যাত্ৰাত সকলো আহি উপস্থিত হৈছেহি। ইতিমধ্যে অসম জাতীয় পৰিষদক অসমৰ ৰাইজে সকলোৱে সাৱটি লৈছে বা সকলোৰে হৃদয়ত অসম জাতীয় পৰিষদে স্থান পাইছে। গতিকে আমি বৰ বেছি দিন নাই, 21 এপ্ৰিল মে' এই দুটা মাহ আমাৰ কাৰণে আটাইতকৈ ডাঙৰ অগ্নি পৰীক্ষা হ'ব অসমৰ জাতীয় জীৱনৰ কাৰণে। সকলো প্ৰান্তৰ ৰাইজে মৰম দিছে, আৱেগ দিছে, উৎসাহিত হৈছে। এতিয়া অসমৰ ৰাইজৰ দায়িত্ব হ'ল যে এই আৱেগ মৰম আৰু উৎসাহক তেওঁলোকে ভোটলৈ পৰিৱৰ্তন কৰা। কাৰণ যি ভয়াৱহ পৰিৱেশ বিগত সময়ছোৱাত এই চৰকাৰখন এই ৰাজনৈতিক দলটোৱে অসমৰ মানুহৰ মাজত তুলি ধৰিছে, হিন্দু মুছলমানৰ ৰাজনীতি, চাৰিওফালে উন্নয়নহীনতা, মানুহৰ মাজত সংস্থাপনহীনতা, বিভিন্ন ধৰণৰ স্বজন দূষণ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, জাতীয় প্ৰশ্নত আপোচ, দিল্লীৰ ওচৰত আঁঠু লৈছে, আত্মসমৰ্পণ কৰিছে। এনেকুৱা এটা পৰিৱেশত আমি অসমৰ সমাজ জীৱনক, অসমৰ মানুহক যদি আমি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব লগা হয়, যদি আমি এটা আপোচবিহীন ধাৰাত আমি যদি সকলোকে আগবঢ়াই লৈ যাব লগা হয়, তেতিয়াহ'লে আমি সকলোৱে আগন্তুক দিনত অসম জাতীয় পৰিষদৰ এই যাত্ৰাত চামিল হ'ব লাগিব। সকলোৱে নতুন বাটৰ আমি এটা সপোন লৈ আহিছোঁ, সেই সপোনটো হ'ল স্বাভিমানী অসমীয়া মানুহৰ সপোন। গতিকে আমাৰ নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ সুৰক্ষিত ভৱিষ্যত, আমাৰ শিক্ষা, আমাৰ সাহিত্য সকলোৱে এটা নতুন ৰূপ দিবৰ কাৰণে আমি সকলোৱে প্ৰয়াস কৰিব লাগিব। গতিকে সপোনৰ অসমখন বিচাৰি পোৱাৰ স্বাৰ্থত, আমাৰ অসমৰ মানুহৰ আধিপত্য আৰু প্ৰভুত্ব প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত আহক আমি সকলোৱে অসম জাতীয় পৰিষদৰ হাত আমি শক্তিশালী কৰোঁ, নতুন বাটেৰে আগবাঢ়োঁ, নতুন সপোনবোৰ বাস্তৱ ৰূপ দিবৰ কাৰণে সকলোৱে প্ৰয়াস কৰোঁ। গতিকে এই যাত্ৰাত সকলোকে চামিল হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু আশা ৰাখিছোঁ আমি 21 অসমৰ সমাজ জীৱনলৈ এটা নতুন শক্তিশালী বাৰ্তা দিব পাৰিম, এটা নতুন পৰিৱৰ্তন, ৰাজনৈতিক পথ পৰিৱৰ্তন হ'ব, আসনৰ গাদীত বহিব অসম জাতীয় চৰকাৰ আৰু অসমৰ সমাজ জীৱনক বিভিন্ন প্ৰান্তত জনতাক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হ'ব পাৰিব। আৰু মই আশা ৰাখিম এই অঞ্চলৰ ৰাইজ, বৰহামপুৰ ৰাইজেও, এই অঞ্চলৰ ৰাইজেও এই যি আগন্তুক দিনৰ ৰাজনৈতিক পথ পৰিৱৰ্তন হ'ব, এই পথ পৰিৱৰ্তনৰ যাত্ৰাত তেওঁলোকে যাতে অংশীদাৰিত্ব তেওঁলোকেও যাতে লয় বা অংশীদাৰিত্ব তেওঁলোকে যাতে পায়, তাৰ কাৰণে বৰহামপুৰবাসী ৰাইজ বা এই সমষ্টিৰ বিভিন্ন প্ৰান্তৰ জনতাক মই আহ্বান জনাইছোঁ। আশা ৰাখিছোঁ আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। যুঁজ হয়তো অকণমান টান হ'ব, কিন্তু যদি আমি যুঁজত জয়লাভ কৰিবৰ কাৰণে আমি সক্ষম হ'ব পাৰিম, কাৰণ অসমৰ ৰাইজে এই কথা ইতিমধ্যে তেওঁলোকে মন বান্ধিছে। গতিকে এইখিনিকে কৈ পুনৰবাৰ সকলোৰে প্ৰতি শ্ৰদ্ধা নিবেদন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। জিন্দাবাদ 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 জয় অসম জয় অসম জয় অসম জিন্দাবাদ 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 জয় অসম জয় অসম জয় অসম। মাননীয় গগৈ ডাঙৰীয়া, প্ৰমুখ কৰি আজি উপস্থিত থকা সন্মানিত অসম জাতীয় পৰিষদৰ সদস্যসকল, আমি বৰহামপুৰ সমষ্টিৰ তৰফৰ পৰা মই ইয়াৰ লগতে আমাৰ গগৈ ডাঙৰীয়া তেওঁলোকে প্ৰমুখ কৰি আমাৰ চাওক গাইজ কিমান দীঘল লাইন লুৰিণদাৰ লগত আহিছে, বহুত গাড়ী আহিছে বৰহামপুৰত আমাৰ।
এয়া গৈছে এতিয়া বেলেগ এটা জেগাত যাব তো তালৈ গৈ আছে এয়া